ফাইনেলি যেনিবা ভগৱানৰ কিবা আমাৰ গৰম বন্ধটো শেষ হ'লগে আৰু দেই। আৰু পুতুকণবোৰ তই যি ভাগে কৈছ তই যেনিবা গৰম বন্ধ শেষ হোৱাৰ বাবে ভালহে পাইছ। ভাল পাইছো তোন। সদায় কিবা ঘৰত সোমাই থাকি বৰ নালাগে নেকি? এতিয়া স্কুল খুলিলে স্কুললৈ যাম, লগৰবোৰৰ লগত স্কুলত খেলিম, কি যে মস্তি লাগিব। সেইফালৰ পৰা বাৰু চাবলৈ গ'লে ভালে লাগিছে গৰম বন্ধ শেষ হোৱাৰ বাবে। কিন্তু আজিৰ পৰা যে ঘৰৰ মানুহে নিহিচৰেগা, পুৰা পহন দিব লাগিব। সেইফালৰ পৰা মোৰ মনটো বেয়া লাগিছে আৰু। সেইফালৰ পৰা ভাবিলে মোৰো মনটো অকমান বেয়া লাগে। যদি মন বেয়া লাগে কান্দিবহে লাগে, তাত চলাই হাঁহিছে যে। अरे पगले तू नहीं समझेगा, मैं अंदर ही अंदर कितना रो रहा हूँ। হ'ব দে ব্ৰ, তू দুজকে এক্টিং বন্ধ কৰ। এনেকুৱা এক্টিং কৰিলে তই মানুহৰ পৰা বতাহ নাপাৱ, গতাহে খাবি। বাপৰে বাপ, তিলু আৰু বদন দা আজিকালি দেখোন ভগৱানক দেখা পালো, আপোনালোকক দেখা পাবলৈ টান। ক'ত থাকে নহয়? ঐ তিলুবদন আজিকালি টাউনীয়া হ'ল, টাউনীয়া। গাঁৱত থাকিলে ক'ত দেখা পাবি? আমাক লগ পাবলৈ হ'লে টাউনলৈ যাবি। টাউনলৈ গ'লে তহঁতক একদম গৰুক দানা দিয়া নিচিনাকে একদম পুৰা খুৱাই পঠিয়াম টেকলি ফুল কৰি। মানে আজিকালি আপোনালোকৰ ঢেৰ পইচা হৈ গ'ল নেকি? দামী বাইক আৰু টাউনত থাকে যে। পইচা থাকিলে জানো এনেকুৱা হেভি মাল পকেট তুলি লৈ ফুৰিব পাৰিবি? ডেফিনেটলি হ'ল। বাবু বলা না, গৈ থাকো, ৰ'দে ধৰিছে। মোৰ চুনু মুনু যদি ৰ'দে ধৰিছে, কোলা পৰিব। বলা আমি গৈ থাকো। তিলু আৰু বদন দা আপোনালোকৰ ঢেৰ পইচা হৈ গ'ল বুলি কৈছে নহয়, দিয়ক আমাক 10 টকা খাবলৈ। বিশ্বাস কৰ, খুচৰ পইচা ধুই খাবলৈও নাই, চব 2000 টকীয়া নোট। আকৌ কেতিয়াবা লগ পালে তহঁতক দিম দেই। 2000 টকীয়া আজিকালি দেখা পাবলৈ নাইকিয়া হ'ল। তেহেঁতৰ লগত বোলে অকল 2000 টকীয়াহে আছে। ফিট মাৰিছে বুলি গমেই পালো। কিন্তু দামী বাইক দুখন ক'ৰ পৰা ল'লে বাৰু তেহেঁতি? ছোৱালী ঘৰ পৰা দিছে চাগে, কি ঠিক। ভোলা মিয়া, বোলো কেম ছ মজামা? ভোলা দা এতিয়া আছে নাই ঘৰত? আজি আকৌ টাউনলৈ যোৱা কথা আছিলে নহয়, খেয়ালি জাল আনিবলৈ। পাহৰিছিলোৱে। তোমালোক কোৱাচোন কিয় আহিলা? লালু কিনো আজি ভোলা দা টাউনলৈ যোৱা কথা আছিলে নহয়, টাউনলৈ গ'ল নেকি বাৰু? গৰমটো বেছি যে, সেইবাবে গধূলিকে যাব। বাহিৰত যিহে ৰ'দ। লালু কিনো বৌ, আপোনালোকৰহে ভাল দেই, পুৰা ফ্ৰী পাংখা চলি আছে। আমাৰতো কাৰেণ্ট থাকক নাথাকক মতলবেই নাই। আমাৰ চৰাই এনি টাইম পাখি মাৰি মাৰি আমাৰ গা শীতল পেলাই থাকে। লালু কিনো বৌ, আপোনালোকৰ চৰাইজনী আমাকো এদিন দিবচোন বিচ ল'বলৈ। নাই, গৰম দিনকেইটাত দিব নোৱাৰিম দে, ঠাণ্ডা দিনতহে পাৰিম। লাইট গুচি যাবলৈ হ'লে এই গৰমত বাৰু কেনেকে শুম? এতিয়া জানমণি আমাৰ লগত থকা বাবেহে কাৰেণ্ট থাকক নাথাকক একো মতলব নাই। লালু কিনো বৌ, ভোলাতে টাউন নাই যোৱা যদি ঘৰতে আছে নেকি? ঘৰতে আছে, পিছফালে বাপেক পুতেকে খেলি আছে। মোৰ বাবু খেলিবানে তুমি পাপাৰ লগত? মোৰ বাবুটো ৰঙা বগা, দেখিবলৈ ধুনীয়া, পাপাৰ কথা সি শুনে, বিচনাটো নুমুতে। আহা বাবু আহা, পাপা ওচৰলৈ আহা। মোৰ সোনা, মোৰ বাবু, তুমি ভালকে চলাব পাৰিছা? মোৰ বেটা, তুমি অকমান ডাঙৰ হৈ লোৱা, তোমাক মই গেয়া লগা চাইকেল আনি দিম দেই। ভোলাদা ল'ৰাটোৱে যে চাইকেলখন চলাব পাতককে পাৰিলে দেই ন ব্ৰ? এনেও পাৰিবই, কিনাত তোমাক পোৱালি চকাত লাগি থকা নাই নেকি? হ'লেও আৰু সি যিমানহে পোৱালি পাৰিছে আৰু। ভোলাদা ল'ৰাক পুৰা চাইকেল চলাবলৈ শিকাইছে নেকি? হয়। আমাৰ বাচ্চা পাৰ্টি। মোৰ ল'ৰাক মই চাইকেল চলাবলৈ শিকাবলৈ দৰকাৰ নাই, সি আগতে এইবোৰৰ মাষ্টৰ। তাৰমানে ভোলাদা এইবোৰ চব মাকৰ পেটত থাকোতে শিকি আহিছে নেকি? ভোলাদা, আজি আপুনি টাউনৰ পৰা খেয়ালি জাল আনিবলৈ যোৱা কথা আছিলে নহয়, গধূলি যাব নেকি? গধূলি যাম, এতিয়া যিমানহে গৰম, এতিয়া নাযাওঁ আৰু দেই। গধূলি যায় যদি মোকো লগত লৈ যাবচোন। আমাৰো খেয়ালি জাল এখন অনাৰ কথা কৈছিলে দেউতাই, তেতিয়া আমাৰো লৈ আহিম। হ'ব, খালি টাউনত মোক ঠিকছে টেকলি ফুল কৰি খুৱাই দিবা আৰু। কিয় বা? নতুন জালৰ পাৰ্টি। মন পচন্দৰ আপা এটা কতো নাপালো। এই বাদল বৰ্ষা বিজুলীত ময়ো ৰিলষ্টা বনাবহে লাগিব পাই। যোনে বনাইছে তাৰে ভাইৰেল হৈছে। এই ভাইৰেল গানবোৰহে টিকা মোৰ জোকাৰি ওপৰলৈ উঠিলে উঠা, নহ'লে যে এইবোৰ গানত নাচিলে মানুহে নেচায়। মাথাতে বৰ বেয়া দিলে দেই। তহঁতকো মছলাটো দি আছো ৰ, ঘাইটোকে মূৰত কামুৰিলি। পেহী, এই বেয়া কাপোৰবোৰ ক'ত আছে নো? মই যিমানহে চাফ চিকুণ, মোৰ ঘৰত আৰু বেয়া কাপোৰ পাবিনে? চব ভাল। আৰু বেয়া কাপোৰ কানিনো আমাৰ নিচিনা মানুহৰ ঘৰত ক'ত লাভ বাৰু? যোনে মেখেলা চাদৰ পিন্ধে, যোনে পেটিকোট পিন্ধে, যোনে ব্লাউজ পিন্ধে, মইতো তাৰ এটাও নিপিন্ধো। চুইজাৰ পিন্ধো, তাকো এযোৰহে আছে, তাকে ধু পিন্ধো। তোক কৈ লাভ নাই, আৰু নিজে বিচৰাগে ভাল। বেয়া কাপোৰহে নাই নে বাৰু ঘৰখনত? তাইৰ কথা আছে যদি বিচাৰি লগে আকৌ, মোৰ পকেটনো কেলে লাগি আছ? এবাৰ ইউটিউবৰ পেমেণ্টটো পালে একদম দমে কাপোৰ কিনিম ৰ, একদম জোৰে পিন্ধি থাকিম। হাগিবলৈ গ'লেও এযোৰ, মুতিবলৈ গ'লেও এযোৰ, ভাত বনাবলৈ গ'লেও এযোৰ, আৰু ব্লগ বনাওঁতেতো জোৰে। ভমক জ্বলাই ললো, এতিয়া বৰল তোৰ হ'ব টাইট ধিচ। মোক কামুৰিবলৈ আহ, এই বজে নক।
বাহিৰত ইমান জেগা আছে সেইবোৰত বাঁহ সাজিব নোৱাৰো হা অকল ভিতৰতে সাজিবলৈ আহ মানুহক ডিষ্টাৰ্ব দিবলৈ আজি তোৰ টাই টাই ধিচ কৰি আছো ৰ মৰিলো আকৌ পালে অৱস্থা বেয়া কৰি দিলে দেই আজি কেইবাজনীও পালে এনেকুৱা এটা মাথাটো একদম বেয়া গৰম হৈ যায় ভাজি খাই পেলাবলৈ মন যায় সিহঁতক এতিয়া বাঁহটো আনিব পাৰিম চাগে দেই যিকেইজনী বাচিছিলে সেইকেইজনী পলালে চাগে নাই যিকেইজনী বাচিছিলে পলালে এতিয়া মছলাটো পালি মোৰ ঘৰত বাঁহ সাজিবলৈ আহিছিলি বলৰ বাঁহটো এতিয়া এনেই পেলাই দিবলৈও বেয়া লাগিছে নহয় বহুতখিনি টোপ আছে যাওঁ বৰশী টোপাই মাছকে ধৰোঁগে এইকেইদিন ইমান খালী ভাত খাই আছো A few moments later. কি হ'ল ৰখি দিলে যে আহক পুতুকণ ভাইটি আমি হৈছো দুখীয়া ল'ৰা এনেকুৱা কিবা এটা খাবলৈ মন গৈছে কিন্তু লগত নাই এটকাও পইচা কি কৰিম সেইবাবে গছৰ গুৰিটোকে কামুৰি থাকো দেই ইমান টেষ্টি ভোলাদাৰ অভাইটিং দেখিছ নাই ভোলাদাক অভাইটিঙৰ দোকান বুলি নকওঁ ভঁৰাল বুলি ক'ব লাগিব আমাৰ বজেন্দা আছে নাই এতিয়া ঘৰত বজেন্দা বোলো কেম ছ মজামা খা বাপেকে ভীমকলটো এহেঁতি বৰ বেয়া টাইমত আহিলে নহয় মই বৰশী বাবলৈ যাওঁ বুলি ভাবিছিলো কা হৈল বানী তোমালোক কিয় আহিলা ৰে আৰু আপুনি যিভাগে সুধিছে এনে আহিব নাপায় যেনিবা এনে আহিব নাপায় নহয় মানে এতিয়া মই এফালে যাওঁ ফুৰিবলৈ যায় নেকি ফুৰিবলৈ যায় যদি লগত আমিও যাওঁ মই ফুৰিবলৈ নাযাওঁ মই নাকন বাখৰ মই বৰশী লৈ টুপুক টাপাক কৰিবলৈ যাওঁ আৰু বজেন্দা আপুনি বলৰ টোপ ক'ত পালেনো আমাৰ হোৱাৰ ৰুমতে বাঁহ সাজিছিলে আকৌ বৰলে মই ভাঙিলেও মোক কেইবাজনীয়ে কামুৰিলেও ভঙা পিছত দেখিলো টোপ দেখোন বোলো বহুত আছে এতিয়া কি কৰো এনে পেলাই দিবলৈও বেয়া লাগিলে সেইকাৰণে বোলো বৰশীকে বাওঁগে আপোনাৰ লগত আৰু বৰশী আছে নেকি আমিও বাওঁগে তোমালোক এতিয়া তিনিওটাই বাবলৈ বৰশী নাই নহয় দুটাই বোৱা যদি বাব পাৰিবা দুটা বৰশী আছে আৰু দুটা বৰশী আছে নেকি কৰিছে আমাৰ হাঁহৰ গলটোৰ ওপৰত দেখিলে দুটা বৰশীৰ ওপৰত কেনেকে বগলী পোৱালি পৰিলেহি দেখিলেনে বাৰু বজেন্দা মই আপোনাক প্ৰথমে খুজিলো ময়ে নাপালো আৰে বেটা বিহাৰী এনেকে বৰশী ল'বলৈ হ'লে মোৰ নিচিনা টেলেণ্ট লাগিব টেলেণ্ট যিটো তোমাৰ নাই হ'ব দিয়ক চুৰটোৰ নিচিনাকে আহি পাৰুককে লৈ ল'লে আৰু এতিয়া কথা ক'বলৈ আহিছে আৰে তাকেতো কৈছো টেলেণ্ট লাগিব টেলেণ্ট সেইটো এটা আৰ্ট হয় আৰ্ট একো নাই হ'ব দিয়া গোটেইকেইটাই মিলা মিলিকে বাম ব'লা ভোলাদা আপোনাৰ বৰশীত এজনী মাছো নুখুটে চাব মই হাও দিছো লাষ্টত আপুনি আমাক বৰশী দি দিব লাগিব গুণৰ হাউত নমৰে বুঢ়া গৰু তুমি হাও দিও লাভ নাই আৰে বজেন্দা মাল ইমান অকমান দিছে আৰু অকমান দিয়ক নাই একনে কিডাল হ'ব বে আয়ো মোৰ লগত একন আছেহে আৰু কেনেকে দিম তহঁতক বেছিকে লাগে যদি কেঁচু খানি লগে যা ইয়াৰ পৰাও দিব নোৱাৰো দেই মই থুকুৰা শুনিয়ে ঘিন লাগিছে দেই কেঁচু লগাই বৰশী বাবলৈ হ'লে হাজাৰ ৰৌবালি পালেও খাবলৈ ঘিন লাগিব দেই আগতে বৰশী বোৱা কথাটো গম পোৱা হ'লে ঘৰৰ পৰা যে বৰশী এটা বনাই লৈ আহিব পাৰিলোহেঁতেন ন কনচেং ভোলাদাইটো আগতীয়াকে এটা বৰশী ল'লে পুতুকনেও কেনেকে দৌৰি পিনি বৰশীটো লৈ ল'লেগে দেখিছ নাই পুতুকন কম বস্তু নহয় হাত ঘাট হয় আকনি থাকেহে নিবুকা মাৰি আয়ো অকণ বলিয়া হলি নেকি বাৰু বৰশী পাতিছোহে আয়ো তাক লাগে ইমান যদি বৰশী বাবলৈ পাগলা হৈ আছিলি আগতীয়াকে গৈ অকমান দৌৰি ল'বগে লাগিছিলে মানুহ কেনেকে ল'ম তই যে ভোলাদাৰ পিছে চিট পখিলাটোৰ নিচিনাকে উৰি গৈ বৰশীটো ল'বিগে বুলি মই সেইবাবেহে লাহে গৈ আছিলো একো নাই হ'ব দে মাছ পালেতো সমানে ভাগ কৰিব লাগিব না সেইটো হয় কোনেনো ইমান মেহনত কৰে তহঁতিকেইটা লগ লাগি ধৰ আমি দুটাই আৰামত বহি খাম দিল খো গয়া কিসি কা अब रास्ता बन गया खुशी का বজেন্দা ময়ো আহি গলো আপোনাৰ লগত এডোখৰত বৰশী বাবলে কিমান জেগা আছে দেখিছেনে বাৰু মই বোৱা ডোখৰতে সি বাবলৈ আহিলে বজেন্দা একেলগে বহি বাইহে ভাল লাগে আৰু এডোখৰত হাল্লা কৰি নাথাকিবি কৈ দিছো হাল্লা কৰিলে পাবি খুটিছে তললে পুৰা ভৰাই নে মালিংগা পুতুকনে বহনি কৰি দিলে বঢ়িয়া ধুনীয়াকে এতিয়া সেইটো হুনটোনে হুনজনীক ভালকে থৈ দিয়া পুতুকন ভাইটি কি মাছে বহনি কৰিলা হয় ভোলাদা চেনি পুঠি পুতুকন ভাইটি তুমি চাই থাকা তুমি চেনি পুঠিহে মই বৰালি মাছে বহনি কৰিম আগত পুঠি মাছ এজনীয়ে ধৰি পিনি বহনিটো কৰচোন ফিটডাল কেলে মাৰ বাৰু আৰে বজেন্দা ৱেট এণ্ড ৱাচ ভোলাই অনলি বৰালি মাছে কৰে গা বহনি পুতুকন তোলে দেখিছনে মাছ পালে ভালহে পক দে আকৌ আমি দুটা আৰামত বহি খাম
হ'লেও ধৰি খোৱা মজাই বেলেগ। ধৰিও চখ লাগে নহয় কিবা। ঐ ভাই লোক দেখিছ নাই কেনেকে পাতককে চেনি পুঠিজনী ধৰিলো। হ'ব দে, আমাৰ ঘৰত বৰশী থকা হ'লে আমিও ধৰিব পাৰিলো হয়, সেইটোনো কি ডাঙৰ কথা। চেনি পুঠিজনী ডাঙৰে অকমান দেই। ঐ ভাই লোক কি চাইছ? কিনো চাইছো, তোনো কি দৰকাৰ? তই সুধি চাব লাগিব নেকি? পুতুকণ আৰু এজনী মাছ ধৰাৰ পাছত আমাক বৰশীটো দি দিবি, নহ'লে তোক আমি পানীলৈ ঠেলি দিম। আই চাকালাকা লাকা 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 মুৰ্গী বহনি হৈ গ'ল। বজেন্দা সেইজনী কি মাছ পালেনো? আমাৰ ৰূপচন্দা বাইদেউ। আমাৰ ভোলাদাৰ কি হ'ল? বহনি কৰিবই পৰা নাই যে বেঠাল বানি নেকি? পুৱাই ভাগ্যত যেতিয়া লিখা আছে তেতিয়াহে আহিব, আন বুলি ক'লেতো আনিব নোৱাৰি। দাঁত চালে হাঁহি দেখুৱাব নালাগে। আমাৰ ভোলাৰ ভাগ্যত বৰালি মাছে লিখা আছে দেই, বৰালি মাছেহে বহনি কৰিব বোলে। হ'ব দিয়ক বজেন্দা, আপুনিও ইমান উপিঙা কৰি দেখুৱাব নালাগে বৰ একদম চমা মাছজনী ধৰিলে বুলি। তইহে কৈছ আকৌ বোলে বৰালি মাছেহে বহনি কৰিবি, মই সেইবাবে কৈছো। ল'ৰাজনী ধৰ আকৌ, ধৰি পিনে আমাক বৰশীটো দে আকৌ। তই দেখোন পাগল হৈছ নেকি? মাছ ধৰ বুলি ক'লে ধৰিব নোৱাৰো নহয়, মোৰ বৰশীলৈ আহিব লাগিব। আহি পিনি মোৰ বৰশীত খুটিব লাগিব আৰু ফাঁচৰকে তললৈ ভৰাই নিব লাগিব, তেতিয়াহে। বেটা আহি পিনি এজনী ফচকে ধৰিলিহি, আমাক এতিয়া বৰশীটো দিব লাগে বুলি বাহানা মাৰিছ। আৰু তোক মাছে ধৰিবলৈ পাতি দিব নেকি? পাতি দিব নেকি? অকণমান লৰাই মেলি দে আকৌ। সি মাছে নুখুটিবলৈ একদম থম থম মদন গোপাল হৈ একে জেগাতে বহি আছে। দুটা ওচৰৰ পৰা যাওঁগেহে পাই মই, কি আলটু ফাল্টু কথা কৈ আছে। আমাক বৰশীটো দিবলৈ তাৰ মনেই নাই, দেখিছেনে বাৰু কেনেকে পলাইছে? মাছজনীক লৈ যা আকৌ, পানীলৈ জাপ মাৰিলে বজাৰে চেচ। পুতুকনে পোৱা মাছজনীও কেনেকে এৰি থৈ গৈছে দেখিছা, বৰশীটো দিব লাগে বুলি। টোপ খাই নাথাক, তললে পুৰা ফাঁচৰকে ভৰাই নে না। আজি দেখিছো বজেন্তাই আকৌ আনিব এতিয়া এজনী। অনাৰ লগে লগে মই লাজেই পাব লাগিব। মই বহনীয়ে কৰিব পৰা নাই, তেহেঁতি দুইটাই আনিলে। মাই গড, এইটো কি মাছ আছিল? ৰৌ নে বৰালি নে পাভ? মোৰ বৰশীটো যে ফাউচকে টানি লৈ গুচি গ'ল। কি কওঁতে সঁচা নেকি ভোলা? বৰশীটো ছিঙি দিওঁ নহ'লে আকৌ গম পাই যাব নহয়। বাপৰে, বহুত দূৰলৈ লৈ গ'ল বৰশীটো। বেলেগ ডাঙৰ মাছ আছিলে চাগে দেই। ভোলা বৰশীটো পালি নে? বজেন্দা পালো। এইটো দেখিছেনে বজেন্দা, বৰশী ছিঙি পঠিয়ালে। বেলেগ বৈধ ডাঙৰ মাছ আছিলে। সঁচাকে দেই, বৰশী ছিঙি পঠিয়ালে। বেলেগ খাতৰা মাছ লাগিছিলে দেই। সেইজনী ভাগৰ ওজন চাগে মিনিমাম 2-3 কেজি মান হ'বই। ধেইত তেৰিকা, ইমান ডাঙৰ মাছজনী পাই যোৱা হ'লে আৰু বৰশী নোবোৱালেও হৈ গ'লহেঁতেন, ঘৰলৈ যাবগে পাৰিলো হয়। মাছ নাপালেও নাই, নাখালেও নাই, কিন্তু সন্মানটো মেইন। এতিয়া অন্ততঃ তেহেঁতি মোক মাছ এজনীও ধৰিব নোৱাৰিলি, সেই বুলি কৈ ইনচাল্ট কৰিব নোৱাৰে, কাৰণ মোৰ বৰশীটো ডাঙৰ মাছে ফচিছিলে। মাছে বৰশী কাম মাৰি ছিঙি লৈ গুচি গ'ল, মই কি কৰোঁ? আজি যে বেলেগ লোকচান হৈ গ'ল দেই। ধেইত চালা।